যে তাৰ লগত মই ফিজিকেল হ'ব লাগে, তাৰ লগত মই শাৰীৰিক সম্পৰ্ক কৰিব লাগে, ছ'চিয়েল মিডিয়াত আপলোড কৰিব পাৰিব মোৰ শাৰীৰিক সম্পৰ্কৰ ভিডিঅ'। মোক সংগীতা মজুমদাৰৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্ত এইবিলাক কৰিব দিছে। আৰু যদি মই মৰি যাওঁ বা মোৰ ছোৱালীজনী যদি কিবা এটা হৈ যায় তাৰ দায়িত্বটো কোনে ল'ব? সঁচাখিনি কোৱা। মোৰ নাম মোৰ নাম সুমন কুমাৰ দাস। সংগীতা মজুমদাৰৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্ত মোক এইবিলাক কৰিব দিছে। উল্টা পুল্টা ফটো বনাই মোক সেই কৰিব ভাইৰেল মই বদনাম কৰিলো, মই বদনাম কৰিলে তাৰ কাৰণে মোৰ চৰি ক্ষমা কৰি দিব। মোৰ নিজৰ হাজবেণ্ড, মোৰ স্বামী শ্ৰী জয়ন্ত কুমাৰ দত্ত আজি বহুদিন ধৰি তেওঁৰ লগত আজি মই প্ৰায় আজি 12 বছৰ 13 বছৰ টৰ্চাৰ সহ্য কৰি মানসিকভাৱে শাৰীৰিকভাৱে মই নিৰ্যাতন সহ্য কৰি তেওঁৰ লগত আছো। মোক বিভিন্ন ধৰণে মানসিক শাৰীৰিকভাৱে হেৰেছমেণ্ট কৰি মোক মাৰ পিট কৰি মোক কেইবাবাৰো মোক হস্পিটেলাইজ কৰিছে। তাৰপিছত মোৰ হাজবেণ্ডে মোৰ নিজৰ ছ'চিয়েল একাউণ্ট আজি বহু বছৰৰ পৰা হেক কৰি নিজে চলাই আছে। মোৰ জিমেইল, মোৰ ফেচবুক, মোৰ ইনষ্টাগ্ৰাম, মোৰ সকলোখিনি তেওঁ হেক কৰি তেওঁ নিজৰ মতে চলাই আছে। এতিয়া বেলেগ এজন ল'ৰাক লগোৱাই পেলাই মোৰ গোটেইখিনি ইমেইল আইডি গতিকে সকলোখিনি তাক দি দিছে। সেই ল'ৰাটোৰ লগত লগ লাগি, সেই ল'ৰাটোৰ নাম হৈছে সুমন কুমাৰ দাস। তাৰ লগত লগ লাগি মোক এতিয়া আজি যোৱা 3-4 দিন ধৰি মোক অত্যাচাৰ কৰি আছে। মোৰ এআই কিছুমান ফটো বনাইছে আৰু সেই ফটোবিলাক তাহাঁতে ছ'চিয়েল মিডিয়াত বোলে আপলোড কৰিব। আৰু মোৰ ফেমিলি, মোৰ স্কুলৰ প্ৰিন্সিপাল, মোৰ ফেমিলি, মোৰ লগৰ যিমান মানুহ আছে চবকে সেইবিলাক ফটো দি আছে। মোৰ লগত এআই ফটো বনাই সেইবিলাক দি আছে, দি পেলাই মোক কৈ আছে মোক ব্লেকমেইল কৰিছে। আৰু ইমানতে শান্ত নাথাকি সিহঁতে মোৰ একমাত্ৰ ছোৱালীজনী মোৰ স্কুলত যিখিনি মোৰ ছোৱালী পঢ়ে স্কুলত, সেইজনী ছোৱালী মোৰ স্কুলৰ আৰু মোৰ স্কুলৰ প্ৰিন্সিপালক আৰু মোৰ ছোৱালীৰ স্কুলখনৰ প্ৰিন্সিপালক আৰু ছাবজেক্ট টিচাৰক সকলোকে ফোন কৰি কৈছে যে মোৰ লগত হেনো সম্বন্ধ আছে আৰু মোৰ বিষয়ে মানে মোক বহুত বেয়াকৈ এইবিলাক মোক বদনাম কৰি আছে। মোক মাৰাৰ ভাবুকি দিছে, মোক বোলে সিহঁতে লগ লাগি মোক মাৰিব, মাৰ্ডাৰ কৰিব। এতিয়া মোৰ ঘৰত গৈ পেলাই ৰখি আছে। সেই মোৰ হাজবেণ্ডে যিটো ল'ৰাৰ লগত লগ লাগি কামখিনি কৰিছে সেই ল'ৰাটোক মোৰ ঘৰত পঠাইছে। সি এতিয়া ঘৰত ৰখি আছে, মই থাকো য'ত মোৰ ছোৱালীক লৈ। তাত গৈ পেলাই সিহঁতক পঠাইছে, মানুহ পঠাইছে মোক মাৰিবৰ কাৰণে, মোক মাৰ্ডাৰ কৰিবৰ কাৰণে।